তো ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী অসমৰ আমাৰ সকলোৰে প্ৰিয় মুখ্যমন্ত্ৰী আজি যমুনামুখত উপস্থিত হৈছিলে আৰু উপস্থিত হোৱাত আপোনালোকৰ দৰে এজন সাংবাদিকে তেখেতক প্ৰশ্ন কৰিছিলে যে আমাৰ বৃন্দা গান্ধী খণ্ড উন্নয়নৰ বিষয়ে আজি অবাধ দুৰ্নীতি এই বিষয়ে আৰু তেখেতে কৈছিলে যে তেওঁলোকে কাগজখন হাতত পোৱা নাই হয় আজি তেখেতক কাগজ দিয়া হৈছে ইয়াৰ আগতো দিয়া হৈছিল পিএনআৰডিত দিয়া হৈছিল এডিশ্যনেল সেক্ৰেটাৰীক দিয়া হৈছিল সেক্ৰেটাৰীকো দিয়া হৈছিল আকৌ ডিসি হুজাইকো দিয়া হৈছিল এতিয়া তেখেতকো দিয়া হৈছে আৰু মই আশাবাদী যে ইয়াৰ কিবা এটা ফল পাম কাৰণ ইয়াত অলৰেডি আমি যেতিয়া যোৱাবাৰ আৰটিআই মাৰি পেলাই আমি আৰটিআইৰ ভিত্তিত যি ইনভেষ্টিগেশ্যন হৈছিলে সেই ভিত্তিত আমি সব ৰিপৰ্ট পাইছোঁ আৰু সেই ভিত্তিত ৰিপৰ্ট মতে এই ৰিপৰ্টখিনি জমাও হৈছে যেতিয়া আমি চি অফিচত খবৰ কৰিছোঁ তেখেতে ক'লে যে আমি ৰিপৰ্টখিনি কমিশ্যনলৈ পঠাই দিছোঁ সেইটো কাৰণে যদি ৰিপৰ্টখিনি কমিশ্যনলৈ গৈছে আমি আশাবাদী আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে যেনেকৈ আশা দিছে সেইমতেও আমি আশাবাদী যে ইয়াৰ তেওঁ কিবা ব্যৱস্থা ল'ব আৰু দুৰ্নীতিগ্ৰস্ত বিষয়ৰ ওপৰত কঠোৰ কিবা শাস্তি প্ৰদান হয় হয় তেওঁ নিজকে মুখ্যমন্ত্ৰী ঘনিষ্ঠ বুলি দামালি মাৰি থাকে আৰু এজন আছে আমাৰ অভিযন্তা এজন আছে লৰেন্স চাৰণ তেখেতে নিজকে তুলিৰাম ৰংহাঙৰ ঘনিষ্ঠ বুলি দামালি মাৰি থাকে আমাৰ ব্লকৰ এই দুজনৰ অবাধ দুৰ্নীতিয়ে যি ব্লকত যি ধৰণৰ কোনো ধৰণৰ এছেট ক্ৰিয়েট নকৰাকৈ কোনো ধৰণৰ এছেট নোহোৱাকৈ এনেকৈ স্কিম হেতে SG প্লাই চেণ্ড গ্ৰেভেল কোনো ধৰণৰ চেণ্ড গ্ৰেভেল ৰাস্তাতে নাই কেৱল মাত্ৰ নামতে স্কিম কাগজে কলমে স্কিম আৰু বাকী পইচাখিনি হেতে কনষ্ট্ৰাকশ্যন কমিটিৰ জৰিয়তে কনষ্ট্ৰাকশ্যন কমিটিৰ চেয়াৰমেনো ইভেন কি হেতৰে তাকে 99% কনষ্ট্ৰাকশ্যন কমিটিৰ চেয়াৰমেন হ'ল দুজন মাত্ৰ দুটা নামে আছে সবকেইটা কামৰ কনষ্ট্ৰাকশ্যন কমিটিৰ চেয়াৰমেন আৰু এটা ইণ্টেনশ্যনলি এইটো এটা ক্ৰাইম কৰা হৈছে এইটো যে বহুত আগৰ পৰা প্ৰি প্লানিংলি এটা ইণ্টেনশ্যনলি ক্ৰাইম কৰা হৈছে যে স্কেম এইটো এইবিলাক সব স্কিম নহয় এইবিলাক সব মিলি পেলাই এটা স্কেম কৰা হৈছে আৰু এই বস্তুটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি লিখি দিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত